উইন্টাৰ সিজন আহি আছে আৰু লগতে আমাৰ স্কিন ৰিলেটেড যিমানবোৰ প্ৰবলেম আছে সেইবিলাকো কিন্তু আহি আছে। বহুতে উইন্টাৰ সিজন ভাল পায়, কিন্তু ভাল পালে কি হ'ব, উইন্টাৰ সিজনটো যিমান আমাৰ ভাল লাগে সিমান বেছি আকৌ স্কিনে বেয়া পায়, কাৰণ স্কিন ৰিলেটেড যিমানবোৰ সমস্যা আছে বা হেয়াৰ ৰিলেটেড প্ৰত্যেকবোৰ সমস্যাই কিন্তু এই উইন্টাৰ সিজনত বেছিকৈ দেখা দিবলৈ পায়। গতিকে আমি আজি এই ভিডিঅ'টোত কথা পাতিম যে আমি কেনেকৈ উইন্টাৰ সিজনত শ্বাৱাৰ ৰুটিন ফ'ল' কৰিব লাগে, কি প্ৰডাক্টছ ইউজ কৰিব লাগে, কেনেকৈ কৰিব লাগে, গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত পাতিম। তো আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব। তো গতিকে আজিৰ ভিডিঅ'টো তেনেহ'লে ষ্টাৰ্ট কৰোঁ। চ' হেল্ল' বিউটিজ, ৱেলকাম টু মাই চেনেল জান। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ উইণ্টাৰ ছিজন শ্বাৱাৰ ৰুটিন। ফাৰ্ষ্ট কথাটো হ'ল যে ছিজন যিয়ে নহওক, উইণ্টাৰে হওক বা ছামাৰে হওক, কিন্তু আমি আমাৰ শ্বাৱাৰ ৰুটিন সদায় ফ'ল' কৰিব লাগে। এনি ছিজন আমি আমাৰ শ্বাৱাৰ ৰুটিন সেই ধৰণে আমি ফ'ল' কৰিব লাগে। ফাৰ্ষ্ট অফ অল, আমি যদি ঘৰত থাকোঁ তেতিয়াহ'লে আমি এবাৰ বা দুবাৰ দিনটোত আমি শ্বাৱাৰ ল'বই লাগে। হয়তো আপুনি নৰ্মেলকৈ লওক, খুব বেছি প্ৰডাক্টছ ইউজ কৰিব নালাগে, কিন্তু ঘৰত থাকিলে এবাৰ বা দুবাৰ আমি ল'বই লাগে। আৰু যদিহে আমি বাহিৰত গৈছোঁ দেন তেতিয়াহ'লেতো আমি ঘৰত আহি এবাৰ হ'লেও শ্বাৱাৰ ল'বই লাগে। কাৰণ দিনটোত যদি আপুনি নিজৰ গাটো বা নিজৰ শৰীৰটো যদি ধুনীয়াকৈ হাইজিন মেইনটেইন কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা স্কিন ৰিলেটেড প্ৰব্লেমবোৰ বেছি দেখা নিদিয়ে। তো গতিকে আপোনালোকে এই কথাটো সদায় মনত ৰাখিব। সদায় এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে শ্বাৱাৰ লয় খুব বেছি 2 বা 3 মিনিট আপোনালোকে নৰ্মেল পানীৰে গাটো ভালকৈ তিয়াই ল'ব। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী হয়তো বডি ৱাছো ইউজ কৰিব পাৰে বা আপোনালোকে সোপ ইউজ কৰিব পাৰে। আৰু মই প্ৰিফাৰ কৰোঁ যে যাৰ স্কিনৰ অলপ বেছি প্ৰব্লেম থাকে তেখেতসকলে বডি ৱাছ ইউজ কৰিব, মানে শ্বাৱাৰ জেল। আৰু যিবিলাকৰ বেছি স্কিন ৰিলেটেড প্ৰব্লেম খুব বেছি নাথাকে তেখেতসকলে সোপ ইউজ কৰিব পাৰে। এই শ্বাৱাৰ ৰুটিনটোত আপোনালোকে সদায় আৰু এটা বস্তু এড কৰিবই, সেইটো হৈছে লোফা, মানে স্ক্ৰাবাৰ। আপোনালোকে নেচাৰেল তেনেকুৱা স্ক্ৰাবাৰো পায়, আমাৰ যে ফুলৰ জাবৰ বুলি যে কয় অসমীয়াত। ককা আইতাহঁতেও আগৰ পৰাই সেই স্ক্ৰাবাৰটো ইউজ কৰি আহিছে। আৰু নহয়তো আপোনালোকে যদি সেই স্ক্ৰাবাৰটো বিচাৰি নাপায় বা যিকোনো সমস্যাৰ কাৰণে যদি আপোনালোকে ব্যৱহাৰ কৰিব নোখোজে, দেন আপোনালোকে লোফা ইউজ কৰিব পাৰে। বাট মই প্ৰিফাৰ কৰোঁ লোফাতকৈ বেছি আপোনালোকে নেচাৰেল যদি স্ক্ৰাবাৰ ইউজ কৰে তো খুব বেছি বেনিফিট পাব। দেন আপোনালোকে ভালকৈ আকৌ এবাৰ নৰ্মেল ৱাটাৰত ভালকৈ একবাৰ শ্বাৱাৰ লৈ ল'ব। আৰু এতিয়া আমি আমাৰ বডি স্কিনটো খুব ধুনীয়াকৈ এক্সফলিয়েট কৰিব লাগিব, আৰু তাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব স্ক্ৰাব। তো স্ক্ৰাবৰ বাবে আপোনালোকে হোম ৰেমেডিও ট্ৰাই কৰিব পাৰে। চুগাৰ স্ক্ৰাব হওক বা আপোনালোকৰ এনেকুৱা ৰাইচ স্ক্ৰাব হওক বা কফি স্ক্ৰাবে হওক, আপোনালোকে যেনেকুৱা টাইপছৰ স্ক্ৰাব ব্যৱহাৰ কৰিব বিচাৰে তেনেকুৱা বিচাৰিব পাৰে। কিনি আনি কেনেও স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে, আৰু নহয়তো ঘৰতে বনাব পাৰে। বাট এটা কথাই মনত ৰাখিব, যিকোনো স্ক্ৰাব ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে হাতত বা কাণৰ পিছফালে অলপ হ'লেও এনেই জাষ্ট ব্যৱহাৰ কৰি চাব। যদিহে আপোনালোকক শ্বুট কৰে দেন তেতিয়াহ'লে আপোনালোকে সেই স্ক্ৰাবটো ব্যৱহাৰ কৰিব পাৰিব। আৰু হয়তো আপোনালোকে হাতেৰেও তেনেকৈ ব্যৱহাৰ কৰিব পাৰে, আৰু বহুতে কি কৰে এনেকুৱা ব্ৰাছ লৈ কেনেও স্ক্ৰাব কৰে। তো মই বেছিকৈ ভাল পাব যে আপোনালোকে নিজৰ হাতেৰে ইউজ কৰি কেনে স্ক্ৰাব কৰিব, কাৰণ স্কিনটো আমাৰ এনেও ঠাণ্ডাৰ দিনত বহুত পাতল হৈ থাকে। তো গতিকে স্ক্ৰাবত এনেই আপোনালোকৰ হাৰ্ড পাৰ্টিকেলছ থাকে, তো তাতে যদি আমি আকৌ এক্সট্ৰাকৈ ব্ৰাছ ইউজ কৰিব লগা হয় তেতিয়াহ'লে হয়তো আমাৰ স্কিনটো অলপ ডেমেজ হোৱাৰ সম্ভাৱনা থাকে। তো গতিকে আপোনালোকে হাতেৰে ইউজ কৰিব। 5-6 মিনিটমান স্ক্ৰাব কৰাৰ পাছত ধুনীয়াকৈ আপোনালোকে লাষ্ট টাইম এবাৰ শ্বাৱাৰ লৈ ল'ব। ধুনীয়াকৈ বডিৰ যিমানবোৰ পাৰ্টছ আছে ভালকৈ একদম ধুই পখালি ল'ব, কাৰণ স্ক্ৰাব কৰাৰ পাছত স্ক্ৰাব কৰা যিবোৰ পাৰ্টিকেলছ সেইবোৰ ৰৈ যায়। তো গতিকে আপোনালোকে ভালকৈ ধুই ল'ব। আৰু এতিয়া আমি কৰিম হেয়াৰ কেয়াৰ। আৰু হেয়াৰ কেয়াৰৰ কাৰণে আমি 3টা ষ্টেপ ফ'ল' কৰিব লাগে। ফাৰ্ষ্ট হৈছে শ্বেম্পু, ছেকেণ্ড হৈছে কণ্ডিশ্যনিং, আৰু থাৰ্ড হৈছে চিৰাম। এই 3টা প্ৰডাক্টছ আমি ইউজ কৰিবই লাগে। তো ফাৰ্ষ্ট অফ অল আমি শ্বেম্পু ইউজ কৰিম। শ্বেম্পুৰ কাৰণে আপোনালোকৰ যেনেকুৱা ধৰণৰ শ্বেম্পু আছে লগত, বা যি শ্বেম্পু আপোনালোকে আগে পাছে ইউজ কৰি আহিছে তেনেকুৱা শ্বেম্পুৱে আপোনালোকে ইউজ কৰিব, আৰু ভালকৈ ধুনীয়াকৈ ঘঁহি ল'ব। কাৰণ কিয়, এনেও ঠাণ্ডাৰ দিনত আমাৰ খুব বেছি শ্বেম্পু কৰা নহয়, তো যিদিনাখনেই কৰে ভালকৈ কৰিব। আৰু ছেকেণ্ড ষ্টেপটো হৈছে আমাৰ কণ্ডিশ্যনিং, এতিয়া আমি কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ যেনেকুৱা কণ্ডিশ্যনাৰ আপোনালোকে ব্যৱহাৰ কৰে, কিছুমানে হয়তো হেয়াৰ ফল ৰিলেটেড কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰে, কিছুমানে স্মুথনিঙৰ কাৰণে কৰে। যিটো ব্যৱহাৰ কৰে ধুনীয়াকৈ আপোনালোকে কৰিব,
খুব বেছি 3 বা 4 মিনিট লগাই কেনে আপোনালোকে থৈ দিব আৰু সেইটো টাইমতে আপোনালোকে আপোনালোকৰ ফেস কেয়াৰো কৰিব পাৰে বাট আজিৰ ভিডিঅ'টোত মই ইমানখিনি নেদেখাও আজি অকল বডি কেয়াৰ আৰু হেয়াৰ কেয়াৰৰ ৰিলেটেডে মই ভিডিঅ' বনাইছো গতিকে কন্ডিশনাৰ লগাই মিলি আপোনালোকৰ টাইম হৈ যোৱাৰ পিছত ভালকে হেয়াৰ ওয়াশ কৰি ল'ব আৰু হেয়াৰ ওয়াশ কৰাৰ পাছত ভালকৈ আপোনালোকে 70 to 80% হেয়াৰ আপোনালোকে এনুকা টাৱেল ইউজ কৰি কেনে আপোনালোকে ভালকে ড্ৰাই কৰি ল'ব দেন আপোনালোকে যিকোনো আপোনালোকৰ মন পছন্দৰ হেয়াৰ সিৰাম এনেকে ল'ব লৈ কেনে আপোনালোকে 5 to 6 ড্ৰপ ল'ব লৈ কেনে আপোনালোকৰ হেয়াৰ একৰ্ডিং যিমানটো দীঘল হয় হেয়াৰ হেমতে আপোনালোকে ইউজ কৰিব আৰু এতিয়া যিহেতুকে হেয়াৰ কেয়াৰ হৈ গ'ল আমি এতিয়া ঘূৰি যাম বডি কেয়াৰলে কাৰণ আমি শাৱাৰ লৈ আহিছো আৰু স্ক্ৰাবো যিহেতুকে ব্যৱহাৰ কৰিছো সেইবাবে আমি এতিয়া আমাৰ বডিটো ধুনিয়াকে প্ৰিপেয়াৰ কৰিব লাগিব তাৰ কাৰণে আমি ইউজ কৰিম বডি লোশন আপোনালোকে যিকোনো বডি লোশন বা বডি অইল ইউজ কৰিব পাৰে আৰু কিন্তু মই বিশেষকৈ প্ৰিফাৰ কৰোঁ যে উইন্টাৰ সিজনত অইলতকে বেছি আপোনালোকে এনেকুৱা লোশন ইউজ কৰিব কাৰণ আমাৰ স্কিনটো বেছি ড্ৰাই হৈ থাকে সো নাৰিশিঙৰ কাৰণে আমি বডি লোশন ইউজ কৰিলে বেছি ভাল তো ধুনিয়াকে আপোনালোকে গুটে বডিটোতে ভালদৰে আপোনালোকে লোশন ইউজ কৰিব আৰু বডিৰ এটা পাৰ্টছত আপোনালোকে ভালদৰে লোশন ইউজ কৰিব গতিকে আশা কৰিছো আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ বহুত বেছি হেল্প হ'ল তো আগলৈ এনেকুৱা ভিডিঅ' মই লৈ আহিম তো আজিৰ ভিডিঅ'টো আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছো টাটা বাই বাই লাভ ইউ অল